তিনিচুকীয়াৰ গেলাপুখুৰী চাহ বাগিচাত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অৰুণাচলৰ হাইলঙত দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালক সাক্ষাৎ কৰে সৰ্বানন্দ সোণোৱালে। শোকাহত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। কেন্দ্ৰ চৰকাৰে 2 লাখ, ৰাজ্য চৰকাৰে 5 লাখ, সৰ্বমুঠ 7 লাখ টকা ক্ষতিপূৰণ ঘোষণা সৰ্বানন্দ সোণোৱালৰ। ইপিনে ঘটনাস্থলীত বৰ্তমানলৈ 6জনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আন্ধাৰৰ বাবে আজি উদ্ধাৰ অভিযান সামৰিছে উদ্ধাৰকাৰী দলে। কালিলৈ পুনৰ সেনা, NDRF আৰু অসম অৰুণাচল উভয় প্ৰশাসনে উদ্ধাৰ অভিযান চলাই যাব বুলি জানিব পৰা গৈছে। মানে আপোনালোক সকলোৱে এটি কথা গম পাইছে যে আমাৰ গেলাপুখুৰী চাহ বাগিচাৰ প্ৰায় 22 গৰাকী শ্ৰমিক আঞ্জাও জিলা সেই ঠাইত কিবা কনষ্ট্ৰাকশ্যন কামৰ কাৰণে তেখেতসকলে গৈছিল। ৰাস্তাত দুৰ্ঘটনা সংঘটিত হ'ল। এই ট্ৰাক দুৰ্ঘটনাত ইতিমধ্যে পাহাৰৰ বহু ওপৰৰ পৰা দুৰ্গম বনাঞ্চলত সেই দুৰ্ঘটনাত যিসকল আমাৰ শ্ৰমিকৰ সন্ধানহীন হৈছে, তেখেতসকলৰ ইতিমধ্যে অৱস্থান উদ্ধাৰ কৰিবৰ বাবে ভাৰত চৰকাৰ, অৰুণাচল প্ৰদেশ চৰকাৰ আৰু অসম চৰকাৰ তিনিখন চৰকাৰে দিনে নিশাই কাম কৰি আছে। আৰু যিমানকেইটা এজেঞ্চি উদ্ধাৰ অভিযানত আছে, বিশেষকৈ NDRF আৰু ইণ্ডিয়ান আৰ্মি আৰু BRTF, অসম পুলিচ, অৰুণাচল পুলিচ সকলোৱে মিলি চেষ্টা চলাই আছে। ইতিমধ্যে আমাক উপায়ুক্ত ডাঙৰীয়াই তিনিচুকীয়াৰ জনোৱা মতে 17 গৰাকী ট্ৰেছ হৈছে আৰু কেইবাগৰাকীকো এতিয়া ইতিমধ্যে তেখেতসকলৰ মৃতদেহ উদ্ধাৰ কৰাৰ বাবে ইতিমধ্যে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰু ইতিমধ্যে উপায়ুক্ত ডাঙৰীয়াই কোৱাৰ মতে 2 গৰাকী উদ্ধাৰ হৈছে আৰু বাকীসকলৰ বাবে উদ্ধাৰ অভিযান চলি আছে নিৰন্তৰভাৱে। আৰু ইতিমধ্যে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গোটেই ঘটনাটোত দুখ প্ৰকাশ কৰিছে আৰু ৰাজ্য চৰকাৰসমূহক নিৰ্দেশ দিছে যাতে এই উদ্ধাৰ অভিযানত যাতে সকলোৱে
নিষ্ঠাৰে কাম কৰিব লাগে আৰু লগতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ৰিলিফ ফাণ্ডৰ পৰা এককালীন 2 লাখ টকাকৈ আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 5 লাখ টকাকৈ সৰ্বমুঠ 7 লাখ টকাকৈ নেক্সট অফ কিনৰ তেখেতসকলৰ পৰিয়াললৈ আগবঢ়োৱাৰ বাবে সিদ্ধান্ত ইতিমধ্যে ঘোষণা কৰা হৈছে। আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ একেবাৰে পৰিয়ালৰ আপোন সেই 22গৰাকী শ্ৰমিকৰ যাতে আত্মাই চিৰশান্তি লাভ কৰে আৰু যিসকল ইতিমধ্যে হস্পিটেলত চিকিৎসাধীন হৈ আছে তেখেতসকলৰ আশু আৰোগ্য আমলৈকে সকলোৱে নিষ্ঠাৰে আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু আজি ইয়ালৈ আহি তিনিচুকীয়াৰ আয়ুক্তৰ সৈতে মিলি আমি প্ৰতিটো পৰিয়ালৰ সদস্যক সাক্ষাৎ কৰিলোঁ আৰু আগন্তুক দিনত তেখেতসকলৰ যিখিনি মনৰ কথা সেইখিনিক বিশেষভাৱে এড্ৰেছ কৰিবৰ বাবে আয়ুক্ত ডাঙৰীয়াই তেখেতসকলৰ সৈতে মিলি বিতংভাৱে আলোচনাত মিলিত হ'ব। আৰু আমি এই মুহূৰ্তত এটাই কথা ক'ব পাৰোঁ যে আমাৰ যিহেতু পৰিয়ালৰ 22গৰাকী সদস্যৰ এই অৱস্থা হৈছে, গতিকে তেখেতসকলৰ সদায় আমি আত্মাৰ শান্তি কামনা কৰিছোঁ আৰু তেখেতসকলৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যলৈ গভীৰ সমন্বয় জ্ঞাপন কৰিছোঁ। আৰু এই কথা নিশ্চিত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে প্ৰতিটো পৰিয়ালৰ সৈতে আছে আৰু থাকিব।